আকুৰগুজ বিজেপি কেব আনিবই বিজেপিৰ ইস্তাহাৰত কেবৰ প্ৰতিশ্ৰুতি জলাজুইত ঘিউ ঢালি আকৌ বিতৰ্কিত নাগৰিকত্ব বিধেয়ক অনাৰ প্ৰতিশ্ৰুতি ভাৰতীয় জনতা পাৰ্টিৰ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদানলৈ মাজত মাথো দুটামান দিন বাকী থকা অৱস্থাত বিজেপিৰ এই ঘোষণাক লৈ পুনৰবাৰ প্ৰতিবাদমুখৰ ৰাজ্যৰ দল সংগঠন ক্ষুণ্ণ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান কঠোৰ সঠিক আৰু নিৰ্ণায়ক সিদ্ধান্ত লওক ভোটাৰ ৰাইজে আজি তেখেতসকলৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰি ক'লে যে তেখেতসকলে বিলখন আকৌ আনিব আমি নামানো অসম আৰু উত্তৰাঞ্চলৰ খিলঞ্জীয়া মানুহে এই বিল নামানে এই বিলখন সাম্প্ৰদায়িক এই বিলখন অসাংবিধানিক অসম চুক্তিৰ বিৰোধী আৰু এই বিলখনে অসমৰ আৰু উত্তৰাঞ্চলৰ খিলঞ্জীয়া মানুহৰ ভাষা সংস্কৃতি পৰিচয় অস্তিত্ব নিষেধ কৰিব জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছোঁ কঠোৰ নিৰ্ণায়ক আৰু সঠিক সিদ্ধান্ত গ্ৰহণ কৰাৰ সময় সমাগত অসমৰ জনসাধাৰণৰ প্ৰতি আমি আহ্বান জনাইছোঁ যে এই দলটোত এটা উচিত শিক্ষা দিয়াৰ সময় সমাগত বিজেপিৰ এই ঘোষণাৰ পিছতেই আকৌ এবাৰ চৰম অস্বস্তিত পৰিছে অগপ দল বিজেপি মিত্ৰজোঁটৰ সমৰ্থনত তিনিটাকৈ সমষ্টিত অগপৰ প্ৰাৰ্থী ইয়াৰে বৰপেটা সমষ্টিৰ অগপ প্ৰাৰ্থী কুমাৰ দীপক দাসে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে প্ৰথমৰে পৰাই লৈছিল কেব বিৰোধী স্থিতি সম্প্ৰতি বিপৰীত মেৰুত অৱস্থান লোৱা কুমাৰ দীপক দাসে তাৎক্ষণিক প্ৰতিক্ৰিয়াত ক'লে আজিৰ তাৰিখতো আমাৰ যে স্থিতি সেই স্থিতি একেই আছে ইতিমধ্যে আমাৰ দলীয়ভাৱে বিজেপি দলকো আৰু আমাৰ নিজৰ স্থিতি আমি ইতিমধ্যে প্ৰকাশ কৰিছোঁ এই সম্পৰ্কত আমাৰ সংঘাত একো নহয় নৱদীঘৰলৈ আমাৰ ইস্তাহাৰত আপোনালোকে দেখিবলৈ পাব আমি আমাৰ বক্তব্য কি অনুৰূপভাৱে আছু মজিয়াৰ পৰা কেবৰ বিৰোধিতা কৰি কলিয়াবৰত বিজেপিৰ সমৰ্থনত অগপ প্ৰাৰ্থী হোৱা মণিমাধৱ মহন্তই এতিয়া কি কৰিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমৰ ৰাইজ কেতিয়াও অসুৰক্ষিত হৈ নাথাকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসম চৰকাৰে ভাৰত চৰকাৰে অসমৰ খিলঞ্জীয়া মানুহক কেতিয়াও প্ৰতাৰিত নকৰে অসমৰ ৰাইজ সুৰক্ষিত হৈ থাকিব নিৰ্বাচনী ইস্তাহাৰত বিজেপিয়ে কেব গৃহীত কৰাৰ পদক্ষেপ সন্দৰ্ভত অসমবাসীয়ে সিদ্ধান্ত ল'ব বুলি মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ অসমৰ মানুহে সিদ্ধান্ত ল'ব কাৰণ এই কেবে অসম চুক্তিক আঘাত সানিব আৰু অসমত বাংলাদেশৰ পৰা অহা মানুহৰ সংখ্যা বাঢ়িব অসমৰ খিলঞ্জীয়া জনসাধাৰণ বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব সাংস্কৃতিক ভাষিক অস্তিত্বৰ ওপৰত কোনো আঘাত নাপায় তেওঁলোকে সেইটো প্ৰতিশ্ৰুতি দিছে কিন্তু সাংস্কৃতিক আৰু ভাষিক সাংস্কৃতিক তেওঁলোকে আমাক সুৰক্ষিত কৰিব সংখ্যা গৰিষ্ঠ হয় নে সংখ্যালঘু হয় আমিতো সংখ্যালঘু হ'ম আমি যেতিয়া সংখ্যালঘু হ'ম তেতিয়া তেওঁলোকে আমাক সুৰক্ষিত কৰিব নে তেওঁলোকে আমি যেতিয়া সংখ্যাগৰিষ্ঠ হ'ম তেতিয়া হ'ব কি কয় অখিল গগৈয়ে বিজেপিয়ে সিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল বা কেব গৃহীত কৰিবই বুলি মুকলিমূৰীয়াকৈ কোৱাৰ পাছত অসমৰ ৰাইজৰ স্থিতি কি হ'ব এতিয়া অসমবাসী ৰাইজে খুব পোনপটীয়াকৈ সিদ্ধান্ত ল'ব লাগে বিজেপিক ভোট দিব নে নিদিয়ে কি প্ৰতিক্ৰিয়া বৃন্দাবন গোস্বামীৰ গতিকে দুইটা দলৰ পৃথক পৃথক ধাৰণা কেতবোৰ বা সিদ্ধান্ত থাকিলেও এই নিৰ্বাচনটোত নিম্নতম কৰ্মসূচী আধাৰত আমি একত্ৰিত হৈছোঁ ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ